গতিকে যি জেগাত সংস্কৃতৰ শ্লোক উচ্চাৰণ হৈ আছে গতিকে পবিত্ৰ লাগিছে প্ৰথম কথা আৰু মোৰ গুণেৰে জ্ঞানেৰে বা বয়সেৰে আচলতে এইটো বঁটাৰ মই পাব লাগে নে নালাগে নাজানো কিন্তু মোৰ কাৰণে এইটো বিৰাট ডাঙৰ আশীৰ্বাদ মোৰ ককা গিৰীশ চন্দ্ৰ দেৱশৰ্মা তেওঁ শাস্ত্ৰী আছিল সংস্কৃত তেওঁ চৰ্চা কৰিছিল গতিকে আজিৰ দিনটোত ক'ৰবাত সেই ভাষা আমাৰ কি বুলি কওঁ ভাৰতীয় মানুহ হিচাপে অসমীয়া মানুহ হিচাপে ক'ৰবাত আমি আচলতে কি কথা গুৰুত্ব দিব লাগে নালাগে আজি যেন পুনৰবাৰ সেই কথাটো মনলৈ আহিছে আৰু বঁটাবোৰ আচলতে টনিকৰ নিচিনা আৰু সেইটো এটা দায়িত্ববোধ আচলতে যে মই যি কৰি আছোঁ ইয়াতকৈ আৰু ভাল কৰিব লাগিব গতিকে সেই চেষ্টা অব্যাহত থাকিব মই বঁটা দিয়া আজি সকলোকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি এলুমিনিসকলৰ তেওঁলোকে চিন্তা কৰিছে সেইটো মই সঁচাকৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এতিয়াৰ পৰা আৰু বেছি দায়িত্ববোধ মনত ৰাখি কাম কৰি যাম ধন্যবাদ কাম কৰে চিনেমা দুখন চিনেমাৰ কাম কৰি আছোঁ এখন 22 তাৰিখে ৰিলিজ হ'ব হিমজ্যোতি তালুকদাৰৰ তাৰিখ আৰু এখন চিনেমাৰ আমাৰ বেকগ্ৰাউণ্ডৰ কাম চলি আছে ৰূপ তীৰ্থৰ যাত্ৰী মঞ্জু বৰা বাইদেউৰ ছবি এখন আব্দুল মালিক ছাৰৰ একে নামৰে নভেলৰ পৰা কৰা আৰু নিজৰো দেউকা এটা এলবামৰ 3টা গান ৰিলিজ হৈছে আৰু বাকী 3টা আছে এইটো বছৰতে ৰিলিজ হ'ব আৰু বৰগীতৰ কাম কৰি আছোঁ বিশেষভাৱে মই কৈছোঁ নহয় এইটো দায়িত্ববোধ আচলতে বঁটা পোৱা মানে আচলতে ভয় এটা সোমাই লোৱা যে যিটি কাম আমি কৰিব নোৱাৰিম আমি চেষ্টা কৰিব লাগিব এতিয়া আগতকৈ বেছিকৈ চেষ্টা কৰিব লাগিব ভালকৈ কাম কৰাৰ আৰু বিশেষকৈ অসমীয়া সংগীতক আগুৱাই নিয়াৰ সেইটোৱে চেষ্টা থাকিব নিজৰ গান ৰিলিজ হ'ব বুলি ভাবিছোঁ যদি কাম শেষ কৰিব পাৰোঁ জীৱনত প্ৰথমবাৰৰ বাবে কিজনী আপুনি সংস্কৃতত এখন মানে প্ৰশস্তি পত্ৰ পাইছে কেনেকুৱা লাগিছে মই ক'লোৱে একচুৱেলি ক'ৰবাত আত্মা শুদ্ধিকৰণ হৈছে বুলি ভাবিছোঁ যি উচ্চাৰণে তাৰমানে মাংগলিক যি উচ্চাৰণে গোটেই দেশখনৰ এটা পৰিচয় দিয়ে অসমীয়া ভাৰতীয় মানুহৰ এটা পৰিচয় দিয়ে গতিকে সেই ভাষাৰে এখন প্ৰশস্তি পত্ৰ পোৱা সৰু কথা নহয় তো এইটো বৰ ডাঙৰ কথা আৰু মই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত